এটি বিশেষ ঘটনা সংরক্ষিত কৰি ৰখা আসন সেইখিনি দয়া কৰি আসনসমূহ এৰি দিলে আমি নথৈ পকিব শৃংখলাবদ্ধভাৱে ভূমিকৰ্তাৰ কাৰণে বা তেওঁলোকৰ উচিত পৰিকল্পনা দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। দেখা পাইছে তাতে লাগে আৰু ইয়াতে চাহপাত হয় গোটেইখিনি মাটি আমাৰ লৈ লোৱা এনেই এইটো বোলে বৰদোৱাৰটো এইটো ট্ৰাইবেল ব্লক হয়। ট্ৰাইবেল ব্লক হয় যেতিয়া মাটি অন্যসকলক দিয়া ডেভেলপমেণ্ট নামত সেইটো কথা নুঠে আৰু ডেভেলপটো ইয়াত থকা ট্ৰাইবেলসকলকহে ডেভেলপ কৰিব লাগিব। তেওঁলোকৰ মাটি লৈ পেলাই তেওঁলোকৰ মাটি টানি লৈ গৈ পেলাই তেওঁলোকক ডেভেলপ কৰিম বুলি এইটো কথাটো মিছা কথা। নিদিওঁ আমি কোনো পথ্যে মাটি নিদিওঁ। আমি জীৱন দিম তেজ দিম তথাপি আমাৰ ভেটি মাটি কেতিয়াও এৰি নিদিওঁ। আমাৰ এতিয়া মা আছে দেউতা আছে বৃদ্ধ মা দেউতা সকলো আছে। তেখেতে অসুস্থ অৱস্থাত আছে। আমাৰ তেখেতৰ মা দেউতাসকলৰ এই ভেটিতে মৰিছে আৰু এই মা দেউতাহঁতে মৰিব তাৰপিছত আমিও মৰিম আমাৰ সন্তানবিলাকো মৰিব তথাপি আমি মাটি ভেটি এৰি নিদিওঁ। কোনোবাই কৈছে ট্ৰাইবেল ভিলেজ চিফ হ'ব এনেকুৱা ধৰণৰ বিতৰ্কিত কথাবিলাক কৈ আছে। তো ৰাইজ ওলাই আহিবই স্বাভাৱিক কথা। নিজৰ শ বছৰ ৩-৪টা পিঢ়ি ইয়াত মানে বসতি কৰি থকা মানুহৰ যদি ভেটি উচন হ'ব খোজে তেওঁসকলে ওলাই আহে নহয়। কালি পৰহি জুই জ্বলাবৰ কাৰণে ওলাই আহিব তেখেতসকলে। আৰু এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক ৰাভা আশ্ৰমৰ কোনে ইনপুট দি আছে তাক একো কৰিব নোৱাৰে বুলি পেলাই সেইটোহে ভয়ংকৰ।